हेलो बंधुসকল আপোনালোকে চাই আছে এডুকেটৰ প্লাস আৰু মই ফাৰুকে স্বাগতম জনাইছো আজিৰ ভিডিঅটোলৈ। বন্ধুসকল আজিৰ ভিডিঅটোত আমি অসমত যি এলপি আৰু ইউপি ৰিক্ৰুটমেন্ট প্ৰসেস ইতিমধ্যে ষ্টাৰ্ট হৈছে সেই সন্দৰ্ভত আপোনাৰ যদি দুটা বা তাতকৈ বেছি টেট কোৱালিফাই কৰা সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটৰে আপোনালোকে তিনিটাতকৈ বেছি জিলাত আবেদন কৰাৰ সুযোগ পাবনে নাই এই সন্দৰ্ভত বহুতে মোলৈ কমেন্ট কৰি আছে বা জানিব বিচাৰি আছে। এটো সন্দৰ্ভত আজিৰ ভিডিঅটোত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅটো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপমান টানি দিব কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল ইতিমধ্যে ৰাজ্যত এলপি আৰু ইউপিৰ বাবে দুটাকৈ এডভাইজমেন্ট পাব্লিছ কৰা হৈছে, যেটো হল এটা হল আমাৰ অসমত ওভাৰঅল এলপি আৰু ইউপি ডিডব্লিউ ফালৰ পৰা এডভাইজমেন্ট পাব্লিছ কৰিছে আৰু এটা আছে আপোনালোকৰ বিটিআৰ এৰিয়াৰ বাবে এলপি ইউপি ৰিক্ৰুটমেন্ট প্ৰসেস আৰম্ভ হৈছে বা এডভাইজমেন্ট ষ্টাৰ্ট হৈছে, আপোনালোকে আবেদন কৰাৰ সুযোগ পাব। তো এই দুয়োটা প্ৰাৰ্থীৰ বা দুয়োটা পৰ্যায়ৰ প্ৰাৰ্থীসকলে কেনেকৈ আবেদন কৰিব যাৱতীয় ভিডিঅখিনি ইয়াৰ আগৰ ভিডিঅবোৰত আমি আলোচনা কৰিছো। যদি জানিব বিচাৰে আমাৰ সেই ভিডিঅবিলাক গৈ চেনেলত গৈ আপোনালোকে ভিজিট কৰিব পাৰে। তো আজি মূল কথাটো আলোচনা কৰিম যে আপোনাৰ একাধিক সাৰ্টিফিকেট যদি আছে, ধৰক আপোনাৰ এলপি কোৱালিফাই কৰা দুটা বা তাতকৈ বেছি সাৰ্টিফিকেট আছে, এতিয়া আপুনি এখন সাৰ্টিফিকেটৰে তিনিখনকৈ জিলা চুজ কৰিব পাৰে। তেনেহলে নিশ্চয় দুটা সাৰ্টিফিকেট থাকিলে আপুনি তিনি ছয়খন ডিস্ট্ৰিক্ট চুজ কৰিব পাৰিবনে নাই এই সন্দৰ্ভত আজিৰ ভিডিঅত আলোচনা কৰিম। যে আপুনি তেনেকুৱা ধৰণৰ এডভাইজমেন্টত ৰুল দেখা নাপাব, তাত অকল উল্লেখ কৰা হৈছে যে এটা ৰোল নম্বৰেৰে আপুনি তিনিখন জিলা চুজ কৰিব পাৰিব। যদি দুটা সাৰ্টিফিকেট আছে আপোনাৰ ৰোল নম্বৰো দুটা আছে, তাৰ মানে আপুনি দুটা সাৰ্টিফিকেটৰ তিনি ছখনকৈ জিলাত আবেদন কৰিব পাৰিব। কিন্তু যোৱাবেলি আমি যেটো ৰিক্ৰুটমেন্ট প্ৰসেস দেখা পাইছিলো তাতে কিন্তু এই দুটা বা তাতকৈ বেছি সাৰ্টিফিকেটৰে যদি আপুনি 3 বা 6 বা 9 এনেকুৱা ধৰণৰ যদি আপুনি ডিস্ট্ৰিক্ট চুজ কৰিছিলে, মানে আপুনি দুবাৰকৈ আবেদন কৰিব লাগিব। প্ৰথম সাৰ্টিফিকেটৰে তিনিখন জিলা, নেক্সট বেলেগ এখন সাৰ্টিফিকেটৰে নতুন ৰেজিষ্ট্ৰেচন কৰি আপুনি বেলেগ তিনিখন জিলা চুজ কৰিব পাৰিব। যদি এনেকুৱা কৰিছিলে তাৰ বাবে কিন্তু যোৱা ৰিক্ৰুটমেন্টত মেৰিট লিষ্ট পাব্লিছ হোৱাৰ আগতে কিন্তু এটা অপচন দি দিছিলে বা নটিফিকেশন দিছিলে ডিডব্লিউ ফালৰ পৰা যে যিসকলৰ এটাতকৈ বেছি সাৰ্টিফিকেট ইউজ কৰিছে তেখেতসকলৰ যিকোনো এটা সাৰ্টিফিকেট ৰাখি বাকিখিনি উইথড্ৰ কৰিবলৈ এটা সিস্টেম দিছিলে। নহলে যদি উইথড্ৰ কৰা নহয় তেনেহলে কিন্তু ডিডব্লিউ ফালৰ পৰা অটোমেটিকলি ৰেন্ডমলি এটা ৰৈ যাব আৰু বাকিখিনি অটোমেটিকলি উইথড্ৰ হৈ যাব। তো বন্ধুসকল তো নিশ্চয়কৈ আপোনালোকৰ প্ৰতিটো সাৰ্টিফিকেটে কিন্তু মাৰ্ক একে ধৰণৰ নাথাকে। কোনোবা সাৰ্টিফিকেট ইউজ কৰিলে আপোনাৰ অলপ বেছি হ'ব কাট অফ, কোনোবাটোত অলপ কমি যায়। তো যদি আপুনি নিজে এটা উইথড্ৰ কৰে তেনেহলে আপোনাৰ কম নম্বৰ থকা যেটো মাৰ্কশিট বা সাৰ্টিফিকেট আছে হেতু আপুনি উইথড্ৰ কৰি ল'ব পাৰিব। আৰু যদি নকৰে অটোমেটিকলি ৰেন্ডমলি কৰিব গলে ডিডব্লিউ ফল হয়তো আপোনাৰ বেছি নম্বৰটো থকা উইথড্ৰ হৈ যাব পাৰে আৰু কম নম্বৰটো থাকি যাব পাৰে। তো যোৱাবেলি এনেকুৱা এটা সিস্টেম দিছিলে, কিন্তু তাৰ আগৰ যিবিলাক ৰিক্ৰুটমেন্ট প্ৰসেস আছিল সেই ৰিক্ৰুটমেন্ট প্ৰসেসত কিন্তু এই সিস্টেমটো দিয়া হোৱা নাছিল যে দুটাতকৈ বেছি আপুনি বা এটাতকৈ বেছি সাৰ্টিফিকেট যদি আপুনি ইউজ কৰিছে তেনেহলে উইথড্ৰ কৰাৰ কোনো সিস্টেম নাই। ধৰক আপুনি দুটা সাৰ্টিফিকেট দিছিলে, দুটা সাৰ্টিফিকেটতে আপোনাৰ দুখনকৈ জিলাত আপোনাৰ ফাইনেল মেৰিট লিষ্টত নাম আহি গৈছে, আপুনি তো জয়েনিং কৰিব এটা ডিস্ট্ৰিক্টত, তেতিয়া হলে বাকি এটা আপোনাৰ ভ্যাকেন্সি ৰৈ যাব। যাৰ বাবে যোৱা ৰিক্ৰুটমেন্টত কিন্তু এই প্ৰসেসটো আনিছিলে যে আপুনি যদি একাধিক সাৰ্টিফিকেট ইউজ কৰিছে তেনেহলে আপুনি এটা ৰাখি বাকিখিনি উইথড্ৰ কৰিব লাগিব। এইবাৰ হয়তো কি সিস্টেম কৰে হেতু কোৱা নাযায়, হয়তো যোৱাবাৰৰ নিচিনাও হ'ব পাৰে বা তাৰ আগৰ সিস্টেম যেনেকুৱা আছিল উইথড্ৰ কৰাৰ কোনো সিস্টেম নাই তেনেকুৱাও হ'ব পাৰে। তো আপুনি যদি বিচাৰে একাধিক সাৰ্টিফিকেট ইউজ কৰি আপুনি আবেদন কৰিব পাৰে, কিন্তু যদি আপোনাৰ সেই সিস্টেমটো আহি যায় উইথড্ৰ কৰাৰ সিস্টেম তেতিয়া আপুনি এটা উইথড্ৰ কৰি ল'ব পাৰে। তো এতিয়া সম্পূৰ্ণ আপোনাৰ ওপৰত বিবেচনা, যদি উইথড্ৰ কৰি লয় তেনেহলে আপোনাৰ সাৰ্টিফিকেটে একাধিক সাৰ্টিফিকেটৰে আবেদন কৰা আৰু নকৰা একে কথাই হৈ যাব। তো আপুনি এতিয়া বিবেচনা কৰক, যদি আপুনি বিচাৰে আপোনাৰ একাধিক সাৰ্টিফিকেট আছে সেইখিনিৰে আপুনি তিনিকৈ ডিস্ট্ৰিক্ট চুজ কৰি লৈ বেছি ডিস্ট্ৰিক্ট আপুনি আবেদন কৰিব পাৰিব। আৰু যদি আপোনাৰ উইথড্ৰ কৰাৰ সিস্টেম দিয়ে সেই সময়ত উইথড্ৰ কৰিও ল'ব পাৰে। এতিয়া টোটালি আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি আসলতে কি কৰিব, যে তিনিখন জিলা চুজ কৰিব নে দুখন সাৰ্টিফিকেটে 6খন বা তিনিখন সাৰ্টিফিকেটে 9খনকৈ জিলা চুজ কৰিব, এটো টোটালি আপোনাৰ ওপৰত ডিপেন্ড কৰিব। তো বন্ধুসকল আজিৰ ভিডিঅটোৰ জৰিয়তে আপোনালোকে জানিব বিচাৰিছিলে বাবে এই কথাখিনি আলোচনা কৰা হল। আশা কৰিছো ভিডিঅটো ভাল পাইছে বা কথাখিনি গম পাইছে। যদি ভাল পায় এটি লাইক কৰিব, যিমান পাৰে বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আপোনাৰ মতামতটো কমেন্ট সেকশনত কমেন্ট কৰি জনাবলৈ নাপাহৰিব।